সাংসদ কাপ দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আজি প্ৰথম ৰাউণ্ডৰ খেল চলি আছে। এতিয়াও প্ৰথম ৰাউণ্ডৰ খেল সমাপ্ত হোৱা নাই। আমি অহাকালি আমি দিনত দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ আমি সমাপ্ত কৰি আমি ৰাতিলৈ আমি ছেমি ফাইনেল দুখন আৰু ফাইনেল খেলখন কাইলৈ আমি আৰম্ভ কৰিম। গতিকে আমাৰ ফাইনেল খেলখনৰ কাৰণে বা চূড়ান্ত খেলখনৰ কাৰণে আমাৰ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আমাৰ হৈছে আৰু অহাকাইলৈ আমাৰ এই চূড়ান্ত খেলখনত আমি মানুহক মনোৰঞ্জন দিবৰ কাৰণে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমি কুসুম কৈলাশক আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ মাজত গীত পৰিৱেশন কৰিব। সেয়েহে কাইলৈ যিখন চূড়ান্ত খেল আমাৰ অনুষ্ঠিত হ'ব, আমি সদৌতি মাছখোৱাবাসী ৰাইজৰ লগতে আমি ধেমাজি জিলাৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। এনে ৰাজনৈতিক নেতাৰ ভিতৰত কোন কোন আছে? ৰাজনৈতিক নেতা আমি কাইলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক আমি কাইলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি কাইলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ নৱকুমাৰ দলে ঢকুৱাখানা সমষ্টিৰ বিধায়ক আমি তেওঁলোকক কাইলৈ চূড়ান্ত খেলখনিত মুখ্য অতিথি হিচাপে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। খেলখন খেলি ভালে লাগিলে। ধন্যবাদ জনালোঁ এনেকুৱা এখন খেল য'ত আমি খেলিব সুযোগ পালোঁ। সেয়াই আৰু ধন্যবাদ। ভাল লাগিলে। তুমি মেন অফ দ্য মেচ কৈছা যে অনুভৱটো কেনেকুৱা? অনুভৱটো ভালেই। নিজৰ খেলটো খেলিব পাৰিলোঁ। তেতিয়া মই খেলটো নিজৰ কোন টিমৰ পৰা তুমি জইন কৰিছিলা? BG11। তুমি কিমান উইকেট দখল কৰিলা বা ৰাণ কিমান? মই এটা উইকেট দখল কৰিলোঁ আৰু ৰাণ মাৰিলোঁ। ৰাণ কিমান মাৰিলোঁ জানো মই গম নাপাম চাগে। এনে নাম কি তোমাৰ? মোৰ নাম মন্দিৰ গগৈ। এই সাংসদ কাপ যিটো মানে আয়োজকসকলে আৰু প্ৰধান বৰুৱাই যিটো কৰিলে গাঁৱৰ যিসকল খেলুৱৈ বিশেষকৈ ক্ৰিকেট খেলুৱৈ সেইসকলে এই খেল পথাৰখনত আহি মানে কিবা উপকৃত হৈছে নেকি? এতিয়া উপকৃত হৈছে মানে এতিয়া ইয়াৰ স্থানীয় ল'ৰাসকলে গম পাব যিসকলে ক্ৰিকেট খেলে বা কি খেলে। মই ইয়াৰে স্থানীয় নহয়, মই লখিমপুৰৰ পৰা আহিছোঁ। তো তেওঁলোকে গম পাব তেওঁলোকে ইয়াত খেলি তেওঁলোক কি উপকৃত হৈছে। তোমাৰ নামটো আকৌ কোৱা। মোৰ নামটো মন্দিৰ গগৈ। ঘৰ ক'ত? মোৰ ঘৰ লখিমপুৰ। কোন টিমৰ পৰা কৈছিলা? মই BG11। ধন্যবাদ। ধন্যবাদ।